নমস্কাৰ ডি লাৰ্ণিং টি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি আলোচনা কৰিম টাইম ডিষ্টেন্স এণ্ড স্পীড, সময় দূৰত্ব আৰু দ্ৰুতিৰ বিষয়ে আলোচনা কৰিম। কেনেকৈ কম সময়ৰ ভিতৰতে কৰিব পাৰিব। আৰু আজি লৈ আহিছোঁ পাৰ্ট 2 ভিডিঅ'। আৰু যদি আপুনি পাৰ্ট 1 ভিডিঅ' চোৱা নাই তেনেহ'লে আপুনি চাই ল'ব। মই ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, কাৰণ পাৰ্ট 1 ভিডিঅ'টো নোচোৱাকৈ যদি আপুনি পাৰ্ট 2 ভিডিঅ' চাবলৈ আহে তেতিয়াহ'লে আপুনি হয়তো একো বুজি নাপাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক। আজি লৈ আহিছোঁ টাইম ডিষ্টেন্স এণ্ড স্পীড, সময় দূৰত্ব আৰু দ্ৰুতি, পাৰ্ট 2 ভিডিঅ'। আৰু যদি আপোনালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত তাৰ লিংকটো দি দিম, আপোনালোকে গৈ চাই ল'বগৈ। এইটো কাৰণে চাবলৈ কৈছোঁ যে যদি পাৰ্ট 1 ভিডিঅ'টো নাচাই ডাইৰেক্ট পাৰ্ট 2 ভিডিঅ' চাবলৈ আহে তেতিয়াহ'লে হয়তো একো বুজি নাপাব, কাৰণ পাৰ্ট 1 ভিডিঅ'টোত ফৰ্মুলা সহকাৰে গোটেইখিনি দি থোৱা আছে, ধুনীয়াকৈ বুজাই থোৱা আছে। সেইকাৰণে আপোনালোকে আগতীয়াকৈ পাৰ্ট 1 ভিডিঅ'টো চাইহে পাৰ্ট 2 ভিডিঅ'টো চাব, তেতিয়া আপুনি সহজতে বুজি পাব। আজি প্ৰথম প্ৰশ্নটো হৈছে, এখন ৰেল দীঘল 150 মিটাৰ। যদি ৰেলখনে ৰেলপথৰ কাষেৰে গছ এজোপা পাৰ হ'বলৈ 30 ছেকেণ্ড সময় লাগে তেনেহ'লে ৰেলখনৰ গতি কিমান হ'ব? আমাক ইয়াত উলিয়াবলৈ দিছে স্পীড। স্পীডটো কিমান হ'ব সেইটো উলিয়াবলৈ দিছে। আৰু ইয়াত ৰেলখনৰ দীঘল দিছে 150 মিটাৰ আৰু পাৰ হ'বলৈ সময় লাগে, ইয়াত সময়টো দিয়া আছে, সময়টো আছে 30 ছেকেণ্ড। আৰু আমাক সুধিছে যে ৰেলখনৰ গতি কিমান, মানে স্পীড কিমান আমাক সেইটো সুধিছে। যিহেতু আমাক ইয়াত স্পীডটো উলিয়াবলৈ দিছে আৰু স্পীডটো উলিয়াবলৈ হ'লে যিহেতু স্পীডৰ যিটো ফৰ্মুলা সেইটো ফৰ্মুলা আপোনালোকে জানিব লাগিব। আৰু এইটো জনাৰ আগতে আপোনালোকে যেতিয়া প্ৰশ্নটো কৰিবলৈ যাব তেতিয়া আপোনালোকৰ যিহেতু অপশ্যনত থাকিব, আপোনালোকৰ অপশ্যনকেইটা 4টা থাকিব আৰু অপশ্যনকেইটা সদায় চাই লৈ প্ৰশ্নটো কৰিবলৈ চাই ল'ব, কাৰণ অপশ্যনত কি দিয়া আছে সেইটো চাব লাগিব। অপশ্যনত কেতিয়াবা এনেকুৱা থাকে যে প্ৰশ্নটোত থাকিব মিটাৰ বাই ছেকেণ্ডত থাকিব, কিন্তু আমাক অপশ্যনকেইটাত থাকিব যে কিলোমিটাৰ বাই আৱাৰ্ছত থাকিব। গতিকে মিটাৰ বাই ছেকেণ্ডত যদি প্ৰশ্নটো থাকে আৰু আমাক যেতিয়া কিলোমিটাৰ বাই আৱাৰলৈ নিব লগা হয় তেতিয়া কেনেকৈ কৰে সেইটো মই পাৰ্ট 1 ভিডিঅ'ত ধুনীয়াকৈ বুজাই থৈছোঁ। আৰু ইয়াতো এতিয়া মই যিমান পাৰোঁ বুজাম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। প্ৰথমতে দিয়া আছে যে ৰেলখনৰ দীঘল আছে 150 মিটাৰ আৰু আমাক মতে আমাক উলিয়াবলৈ দিছে স্পীড। আৰু স্পীডটো আপোনালোকে কেনেকৈ উলিয়াব? প্ৰথমতে আমি ফৰ্মুলাটো পাতি ল'ব লাগিব। ফৰ্মুলাটো হৈছে S=D/T, মানে দ্ৰুতি ডিষ্টেন্স বাই সময়, এইটো পাতি ল'ব লাগিব। আৰু ইয়াত এইটো চাই আমি এতিয়া প্ৰশ্নটো পাতিম। প্ৰশ্নত কি দিয়া আছে, আমাক যিহেতু দ্ৰুতি উলিয়াবলৈ দিছে আৰু ইয়াত ডিষ্টেন্স কিমান আছে, ডিষ্টেন্স হৈছে যে 150 মিটাৰ। গতিকে আমি 150 পাতি ল'ম। তাৰপিছত দিছে যে টি মানে সময় কিমান দিয়া আছে 30 ছেকেণ্ড। কিন্তু এইখিনি যেতিয়া পাতিলে এটা কথা লক্ষ্য ৰাখিব যে আমাক উত্তৰটো কিহত উলিয়াবলৈ দিছে। উত্তৰটো যিহেতু ইয়াত কিলোমিটাৰ বাই আৱাৰ্ছত আছে, গতিকে আমি কি কৰিম, ইয়াৰ লগতে একেটা লাইনতে পাতি দিম। যেতিয়া কিলোমিটাৰ পৰা মিটাৰলৈ নিয়া হয়, যেতিয়া কিলোমিটাৰ আৱাৰ্ছৰ পৰা মিটাৰ বাই ছেকেণ্ডলৈ নিয়া হয় তেতিয়া সদায় 5/18 লিখিব, 18ৰে মাল্টিপ্লাই কৰিব লাগিব। যদি মিটাৰ বাই ছেকেণ্ডৰ পৰা যদি কিলোমিটাৰ বাই আৱাৰ্ছলৈ নিয়া হয় তেতিয়া 18/5ৰে মাল্টিপ্লাই কৰিব লাগিব। এইটোৱে জানিব লাগিব। আৰু এইটো খুব ধুনীয়াকৈ, এইটো আপোনালোকে যেতিয়া টাইম এণ্ড ডিষ্টেন্সৰ প্ৰশ্ন উত্তৰ কৰিবলৈ যাব তেতিয়া এইটো আপোনালোকে সদায় জানিব লাগিব। এইটো যদি নাজানে তেনেহ'লে আপুনি ইয়াৰ এনচাৰটো উলিয়াব নোৱাৰিব। এতিয়া প্ৰশ্ন হ'ল যে আমাক যিহেতু কিলোমিটাৰ বাই আৱাৰ্ছলৈ নিব দিছে, কিন্তু আমাৰ প্ৰশ্নটো আছে মিটাৰ বাই ছেকেণ্ডত আছে। মিটাৰ বাই ছেকেণ্ডত থকাৰ কাৰণে আমি এতিয়া কি কৰিম, যিহেতু ইয়াত মিটাৰ বাই ছেকেণ্ডৰ পৰা কিলোমিটাৰ বাই আৱাৰ্ছলৈ যেতিয়া নিম তেতিয়া 18/5ৰে মাল্টিপ্লাই কৰিব লাগিব। এইটো আমি লগতে পাতি ল'ম। এইটো লগতে পাতি এতিয়া আমি ইয়াত যিটো কটাকটি কৰি দিলে আমি ইয়াৰ এনচাৰটো পাই যাম। প্ৰথমতে আমি কটাকটি কৰি চাম যে 0 কাটি ল'লোঁ, তাৰপিছত
3 15 কেইবাৰ যাব 3 15 যাব 5 বাৰ আৰু ইয়াত যেটো 5 আছে আৰু এই দুটা কটাকটি যাব এই দুটা কটাকটি যোৱাৰ পিছত ইয়াত থাকিলে 18 আৰু ইয়াত যেহেতু আমি এটো ইয়াৰ লগত কটাকটি কৰিবলৈ বা মাল্টিপ্লাই কৰিবলৈ একো নাই গতিকে এইটোৱে হৈছে আমাৰ এনসাৰ আৰু ইয়াত আমি অপচনত চাম যে আমাৰ অপচনত আছে নে নাই গতিকে ইয়াত আছে গতিকে এইটোৱে হৈছে আমাৰ এনসাৰ অপচন 3 টো আমাৰ ৰাইট এনসাৰ হয় 18 km/h যেহেতু ইয়াত প্ৰশ্নটোত আছিল যে মিটাৰ বাই সেকেন্ডত আৰু আমি যেতিয়া km/h নিব লগা হৈছে তেতিয়া আমি 18/5 ৰে মাল্টিপ্লাই কৰিছো গতিকে আপোনালোকে এনেকৈ কৰিব আৰু এটো সদায় আপোনালোকে মনত ৰাখি থব যে এটো কেনেকৈ উলিয়াইছে এটো যেতিয়া আপুনি মনত ৰাখি থব তেতিয়া আপুনি যিকোনো প্ৰশ্ন এনসাৰ উলিয়াব পাৰিব টাইম এণ্ড ডিসটেন্স সৰ যিকোনো প্ৰশ্ন এনসাৰ উলিয়াব পাৰিব আৰু এইটো হৈছে প্ৰশ্নটো কোনোবা স্ক্ৰিনশ্বট মাৰে যদি মাৰি ল'ব পাৰে আজি 2 নম্বৰ প্ৰশ্নটো হৈছে এখন ৰেল ঘণ্টাত 120 কিলোমিটাৰ বেগত যায় এটা নিৰ্দিষ্ট খুঁটা 6 সেকেন্ডত পাৰ হয় তেনেহলে ৰেলখনৰ দৈৰ্ঘ্য কিমান আমাৰ ইয়াৰ উলিয়াবলৈ দিছে কি ৰেলখনৰ দৈৰ্ঘ্য মানে ডিসটেন্স উলিয়াবলৈ দিছে আৰু প্ৰশ্নটোত কৈছে যে ঘণ্টাত কিমান যায় 120 কিলোমিটাৰ যায় আৰু 6 সেকেন্ডত পাৰ হয় যেহেতু আমাক ডিসটেন্সটো উলিয়াবলৈ দিছে আৰু ডিসটেন্স উলিয়াবলৈ দিওঁতে আমাৰ যেটো ফৰ্মুলা আছে হেতু প্ৰথমতে আপুনি পাতি ল'ব তেতিয়ালে সুবিধা হ'ব আৰু ইয়াত যেহেতু ঘণ্টাত 20 কিলোমিটাৰ দিছে আৰু ইয়াত কি দিছে সেকেন্ড দিছে আৰু অপচনত কি আছে হেতু চাব লাগিব অপচনত আছে যে আমাৰ অপচন ইয়াত দেখিছে অপচনত আমাৰ মিটাৰ উলিয়াবলৈ দিছে সদায় আপুনি প্ৰশ্নটো টাইম এণ্ড ডিসটেন্সৰ প্ৰশ্ন যেতিয়া উলিয়াবলৈ যাব তেতিয়া আপুনি সদায় অপচন কিটা চাব যে অপচনটোত কি বিচাৰিছে প্ৰশ্নত গতিকে কি কৰিব প্ৰথমতে আমি আমাৰ যি টো ফৰ্মুলা আছে এই ফৰ্মুলাটো আমি প্ৰথমতে পাতি লম আমাক যেটো দৈৰ্ঘ্য উলিয়াবলৈ দিছে দৈৰ্ঘ্য মানে হৈছে ডিসটেন্স মানে দূৰত্ব উলিয়াবলৈ দিছে গতিকে আমি কি কৰিম ফৰ্মুলাটো প্ৰথম পাতি লম t s * t এটোৱে আছে আমাৰ ফৰ্মুলাটো আৰু এটো চাইছে আপুনি ইয়াৰ পৰা এই ফৰ্মুলাটোৰ লগত মিলাই এইখিনি চাইছে পাতি দিলে আপোনাৰ এনসাৰটো ওলাই যাব আৰু লগতে আপুনি অপচনটো চাব লাগিব অপচনত কি বিচাৰিছে গতিকে আমি চাইছে পাতি লম যে s মানে হৈছে স্পিড মানে দ্ৰুতি কিমান দিছে আমাক বেগত যায় মানে 120 কিলোমিটাৰ বেগত যায় গতিকে 120 ইনটু কিমান টাইম দিছে আমাক 6 সেকেন্ড 6 সেকেন্ড এটো দিছে এটোই আমাক বিচাৰি আছে আৰু অপচনত কি দিছে এটো চাব যে আপোনাৰ মিটাৰত উলিয়াবলৈ দিছে গতিকে আপুনি এটো যদি এনেকৈ কৰে অকমান বেছি দীঘলীয়া হৈ যায় মই আপোনাক অলপ শৰ্টকৈ শিকাই দিম আৰু এটো যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম এটো আমি মাল্টিপ্লাই কৰিলে কিমান পাম 6 * 72 720 আহি যাব এটো যে আমি কি পালো এটো আমি কিলোমিটাৰ পাৰ আৱাৰত এটো আমি এনসাৰ পালো কিন্তু আমাৰ প্ৰশ্নটোত কি সুধিছে মিটাৰ বাই সেকেন্ডত উলিয়াবলৈ দিছে গতিকে আমি এটো উলিয়াবলৈ হলে আমি কি কৰিব লাগিব কিছুমানে হয়তো বহুতে ভাবিব যে এটো হৈছে আমাৰ এনসাৰ বুলি ভাবিব কিন্তু এটো আসলে ভুল হ'ব যদি এটো ৰাইট এনসাৰ উলিয়াবলৈ যায় তেতিয়ালে আমি কি কৰিব লাগিব 720 টোক আমি মিটাৰ বাই সেকেন্ডলৈ নিব লাগিব যদি কিলোমিটাৰ পৰা মিটাৰ বাই সেকেন্ডলৈ নিয়া হয় তেতিয়া আমি কি কৰিব লাগিব 5/18 এটো পাতিব লাগিব 5/18 ৰে মাল্টিপ্লাই কৰিব লাগিব এতিয়া আমি এটো যদি কটাকটি কৰোঁ তেতিয়া আমি কিমান পাম কিমান বাৰ যাব 4 বাৰ যাব 4 0 টিয়াত আহি যাব মুঠতে 40 বাৰ যাব গতিকে ইয়াতে আমি এনসাৰটো কি পাম 4 ওপৰত থাকিলে কিমান 40 * 5 আৰু এতিয়া আমি ইয়াৰ ৰাইট এনসাৰটো হ'ব 7 × 20 200 মিটাৰ আমি যেহেতু কিছুমানে ভাবিব এই দেখতে এনসাৰটো শেষ হৈছে বুলি কিন্তু যেতিয়া মিটাৰ বাই সেকেন্ডলৈ নিনিব তেতিয়া হলে এটো আপোনাৰ ভুল হ'ব যেতিয়া মিটাৰ বাই সেকেন্ডলৈ নিব তেতিয়াহে আপোনাৰ শুদ্ধ এনসাৰটো ওলাব গতিকে অপচনৰ এয়া দেখিছে অপচনত 4 নম্বৰটো শুদ্ধ হয় 200 মিটাৰ আছে
আৰু যদি এনেকৈ আপুনি কৰিব নিবিচাৰে, এইটো অলপ দীঘলীয়া প্ৰচেছ হৈছে, যদি আপুনি শ্বৰ্টকৈ কৰিব বিচাৰে তেতিয়া আপুনি কি কৰিব, একেটা লাইনতে কৰিবলৈ হ'লে প্ৰথমতে আপুনি যদি পাহৰি যায় তেতিয়া আপুনি ফৰ্মুলাটো প্ৰথম লিখি ল'ব। ফৰ্মুলাটো লিখাৰ পিছত আমাক স্পীড কিমান দিছে, স্পীড দিছে 120 আৰু টাইমটো কিমান দিছে 6 ছেকেণ্ড। গতিকে 6টো পাতি ল'ব আৰু যেতিয়া এইটো পাতি শেষ হোৱাৰ পিছত এটা চাব যে অপশ্যনত আমাক কি বিচাৰিছে। অপশ্যনত যিহেতু আমাক মিটাৰলৈ নিব দিছে, মিটাৰ বাই ছেকেণ্ডলৈ যিহেতু নিবলৈ দিছে, ইয়াত আমাক মিটাৰ দিছে। গতিকে আমি কি কৰিব লাগিব, যিহেতু প্ৰশ্নটোত আছে যে কিলোমিটাৰ আছে আৰু উত্তৰটোত আছে মিটাৰ, গতিকে আমি মিটাৰলৈ নিবলৈ হ'লে আমি কি কৰিব লাগিব, যিটো আছে সেইটো পাতিব লাগিব। যিটো আমাৰ ফৰ্মুলাত আছিলে যে মিটাৰ বা কিলোমিটাৰ পৰা মিটাৰলৈ নিলে 5/18 পাতিব লাগিব, 5/18 পাতিব লাগিব। যদি মিটাৰ বাই ছেকেণ্ডৰ পৰা কিলোমিটাৰলৈ নিয়া হয় তেতিয়া 18/5 হয়, আৰু যদি কিলোমিটাৰ পৰা মিটাৰলৈ নিয়া হয় তেতিয়া 5/18 হয়। আৰু এইটো পাতি লৈ আপুনি ইয়াতে কটাকটি কৰিব লাগিব। 6 18 কিমান বাৰ যাব, 6 3বাৰ যাব আৰু 3 20 যাব, 4 12 40, যিহেতু কাট খাই যাব। আৰু ওপৰত থাকিলে কিমান, এইটো ইয়াত পাতি নল'লেও হয়, মুখতে উলিয়াব পাৰে, কিন্তু তথাপিও মই এনেই পাতি দিছোঁ আপোনালোকে বুজি পাবৰ কাৰণে, তেতিয়া অলপ সহজ হ'ব। আৰু ইয়াৰ এনচাৰটো হৈছে 200 মিটাৰ। এয়া দেখিলে কোনটো আপোনালোকে পদ্ধতি সহজ পায় সেইটোৱে চাই কৰিব পাৰে, কাৰণ এইটো প্ৰচেছত যদি কৰে অলপ দীঘলীয়া হৈ যায়। যদি এনেকৈ কৰে তেতিয়া আপুনি এটা লাইনতে এনচাৰটো উলিয়াব পাৰিব। যেনেকৈ সুবিধা হয় এইটো মতে আপুনি উলিয়াই ল'ব, কাৰণ যিহেতু পৰীক্ষাত বেছি টাইম নাথাকে, সেইকাৰণে আপুনি এইটো প্ৰচেছত কৰিলে আপোনাৰ সোনকালে হ'ব। আপুনি একেটা লাইনতে গোটেইটো পাতি ল'ব আৰু সদায় প্ৰশ্নটো পঢ়ি শেষত আপুনি এনচাৰটো কৰিবলৈ যোৱাৰ আগত সদায় অপশ্যনকেইটা প্ৰথমতে এবাৰ চাই ল'ব, তেতিয়াহে আপুনি সহজতে উলিয়াব পাৰিব। আৰু প্ৰশ্নটো হৈছে এইটো, এবাৰ চাই লওক, যদি লিখিব বিচাৰে তেনেহ'লে লিখি ল'ব পাৰে। তাৰপিছত উত্তৰটো হৈছে এয়া, এইটো আপুনি লিখে যদি লিখি ল'ব। 3 নম্বৰ প্ৰশ্নটো হৈছে যে 54 কিলোমিটাৰ বেগত চলি থকা ৰেল এখনে এজন মানুহক 20 ছেকেণ্ডত অতিক্ৰম কৰে। ৰেলখনৰ দৈৰ্ঘ্য কিমান, সেইটো সুধিছে। যে ৰেলখনৰ দৈৰ্ঘ্য মানে হৈছে ডিষ্টেঞ্চ কিমান সেইটো সুধিছে, আৰু কৈছে যে 54 কিলোমিটাৰ স্পীডত আহিছে আৰু এজন মানুহক পাৰ হওঁতে কিমান সময় লাগিছে, 20 ছেকেণ্ড সময় লাগিছে। তেনেহ'লে আমাক উলিয়াবলৈ দিছে কি, দৈৰ্ঘ্য মানে ডিষ্টেঞ্চ। গতিকে প্ৰথমতে আমি ফৰ্মুলাটো লিখি লওঁ যে ডিষ্টেঞ্চ ইজুকেল কি হ'ব, স্পীড ইনটু টি, মানে ডিষ্টেঞ্চ ইজুকেল স্পীড ইনটু টাইম। আৰু প্ৰথমতে আপোনাক এইবাৰ আকৌ কৈছোঁ যে যেতিয়া আপুনি টাইম এণ্ড ডিষ্টেঞ্চৰ যেতিয়া প্ৰশ্ন কৰিবলৈ যাব তেতিয়া সদায় কি কৰিব, প্ৰশ্নটো পঢ়ি এইটো এনচাৰটো উলিয়াবলৈ যোৱাৰ আগতে আপুনি এইটো অপশ্যন দিয়া থাকিব, যিহেতু সেই অপশ্যনকেইটা প্ৰথম চাই ল'ব যে অপশ্যনটো কিহত আছে, প্ৰশ্নটোত কি কৈছে আৰু উত্তৰটো কিহত আছে সেইটো প্ৰথমতে চাব। কাৰণ প্ৰশ্নটো যিহেতু ইয়াত দেখিছে যে কিলোমিটাৰত আছে প্ৰশ্নটো, আৰু উত্তৰটো উলিয়াইছে মিটাৰত। গতিকে আমি কি কৰিব লাগিব, যদি এনেকৈ থাকে তেতিয়া আমি কি কৰিব লাগিব, কিলোমিটাৰটো মিটাৰলৈ নিব লাগিব। তেনেকৈ কৰিবলৈ হ'লে কি কৰিব লাগিব, কাৰণ যেতিয়া আপুনি প্ৰশ্নটো পঢ়ি যেতিয়া অপশ্যনকেইটা চাব তেতিয়া আপুনি একেটা লাইনতে এটা প্ৰশ্ন উত্তৰ উলিয়াব পাৰিব। যদি আপুনি প্ৰথমতে যদি প্ৰশ্নটোৰ মতে যদি কৰে, তাৰপিছত যদি আপুনি উত্তৰটো নাপায়, তেতিয়া অপশ্যনৰ লগত যদি নিমিলে, তাৰপিছত আকৌ আপুনি কিলোমিটাৰ পৰা মিটাৰলৈ বা মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব লাগিব। সেইকাৰণে কি কৰিব, সদায় প্ৰশ্নটো পঢ়াৰ লগতে আপুনি যিকেইটা অপশ্যন থাকিব সেই অপশ্যনকেইটাৰ লগতে চাই ল'ব যে কিহত দিছে, মিটাৰত আছে নে কিলোমিটাৰত আছে, সেইটো আপুনি চাই ল'ব লাগিব। এতিয়া আমি যিহেতু প্ৰথমতে চাই লৈছোঁ যে হয় আমাৰ প্ৰশ্নটো আছে মিটাৰত, গতিকে অপশ্যনকেইটা আছে মিটাৰত কিন্তু প্ৰশ্নটো দিছে কিলোমিটাৰত, তেতিয়াহ'লে আমি কি কৰিম, আমি ডাইৰেক্ট পাতি দিম যে কিলোমিটাৰৰ পৰা ডাইৰেক্ট মিটাৰলৈ লৈ যাম, লগতে আমি প্ৰশ্নটো একেটা লাইনতে এনচাৰটো উলিয়াম।
তেনেকৈ কৰিবলৈ হ'লে কি কৰিব লাগিব, আমাৰ যেটো স্পীড দি আছে, স্পীড কিমান আছে 54 আছে আমাৰ স্পীড। আৰু আমাৰ প্ৰশ্নটো কিহত আছে, কিলোমিটাৰত আছে। আকৌ উত্তৰটো আছে কিহত, মিটাৰত। গতিকে আমি ইয়াত আমি লগতে পাতি দিব পাৰোঁ বা পিছলে পাতি দিলেও হয়, কিন্তু আমি পিছতে পাতি দিম দিয়ক। কিন্তু স্পীডটো কিমান আছে 54 আৰু টাইম টিটো হৈছে টাইম কিমান আছে, টাইমটো দিছে যে 20 ছেকেণ্ড। গতিকে আমি এইটো লগতে পাতি ল'ম। তাৰপিছত কি কৰিম যে প্ৰশ্নটো আছে মিটাৰত আৰু উত্তৰটো আছে, প্ৰশ্নটো আছে কিলোমিটাৰত আৰু উত্তৰটো আছে মিটাৰত। তেতিয়াহ'লে আমি কি কৰি ল'ম যে কিলোমিটাৰটো মিটাৰলৈ নিব লাগিব। কিলোমিটাৰটো যেতিয়া মিটাৰলৈ নিব লাগিব তেতিয়াহ'লে কি ফৰ্মুলা ব্যৱহাৰ কৰে সেইটো হয়তো জানে, তথাপিও চাইডত লিখি দিছোঁ, কাৰণ এইটো আপুনি জানিবই লাগিব। যেতিয়া আপুনি টাইম, স্পীড আৰু ডিষ্টেঞ্চৰ যেতিয়া প্ৰশ্ন উলিয়াবলৈ যাব তেতিয়া আপুনি এইটো ফৰ্মুলা জানিব লাগিব। এইটো যদি নাজানে তেনেহ'লে আপুনি কেতিয়াও এনচাৰ উলিয়াব নোৱাৰে। আৰু এতিয়া কিলোমিটাৰৰ পৰা আমি ক'লৈ নিম, কিলোমিটাৰৰ পৰা মিটাৰলৈ নিলে কি কৰা হ'ব 5/18 আৰু মিটাৰৰ পৰা কিলোমিটাৰলৈ নিলে 18/5। এইটো কথা মনত ৰাখিব লাগিব। আমি যিহেতু দুবাৰ তিনিবাৰ কৰি নাথাকোঁ, একেটা লাইনতে প্ৰশ্নটো উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম, কাৰণ এক্সামত যিহেতু বহুত টাইম নাথাকে। সেইকাৰণে আমি কি কৰিম যে এতিয়া কি দিছে যে কিলোমিটাৰৰ পৰা মিটাৰলৈ নিব লাগে। কিলোমিটাৰৰ পৰা মিটাৰলৈ নিব লগা হ'লে এইটো আচলতে একেটা লাইনতে পাতি দিলে এনেকৈ পাতি দিলেও হৈ যাব। তেতিয়া কি কৰিব লাগিব 5/18টো পাতি ল'ব লাগিব। এতিয়া যদি আমি এইটো কটাকটি কৰি দিওঁ তেতিয়াহ'লে আমি এনচাৰটো ইয়াতে পাই যাম। একেটা লাইনতে আমি আমাৰ উত্তৰ বিচাৰি পাম। গতিকে এইটো কিহে কিহে কটা যাব, এতিয়া আমি কি কৰিম এইটো কাটি ল'ম। প্ৰথমতে এই সৰুটোতে কাটি লওঁ, যিহেতু এইটোৰ লগত এইটো যাব কটা, কিন্তু সকলোৱে যিহেতু পৰীক্ষাত ইমানখিনি মনত নপৰেগৈ সেইকাৰণে কি কৰিব সৰুৱে সৰুৱে প্ৰথমতে কাটি ল'ম। 2 বাৰ দিলে কিমান যাব 20 আৰু ইয়াত হ'ব কিমান, ইয়াত হ'ব 10 আৰু ইয়াত হ'ব 9, কাৰণ 2য়ে 18ক যাব আৰু 2য়ে 20ক যাব। এইটো কাটি ল'লোঁ আৰু ইয়াতো এতিয়া কি কৰিম 9, ইয়াত কিমান যাব 6 বাৰ যাব 6। এতিয়া যিহেতু তলত একো সংখ্যা নাই আৰু ওপৰত থাকি গ'ল, এইটো লাইন আপুনি যেতিয়া জনা হ'ব তেতিয়া আপুনি ডাইৰেক্ট এইকেইটা পূৰণ কৰি পিনি যিটো পাব সেইটোৱে হ'ব আপোনাৰ এনচাৰ। কিন্তু এটা লাইন মই অলপ বেছিকৈ পাতি দিছোঁ, কিন্তু এক্সাম হলত আপুনি প্ৰেক্টিচ কৰি থাকিলে ঘৰত এক্সাম হলত আপুনি ইমানখিনি পাতি নাথাকিলেও হয়। এই লাইনটো নাপাতিলেও আপুনি আপোনাৰ এনচাৰটো জল্দি উলিয়াব পাৰিব। তাৰপিছত এইটো আমি এতিয়া পূৰণ কৰি দিলে কিমান পাম 6 2 গুণ কিমান 60 আৰু 60 5ৰ লগত কৰিলে কিমান পাম 300 মিটাৰ পাম। গতিকে আমাৰ অপশ্যনটো ক'ত আছে, অপশ্যনটো হৈছে 3 নম্বৰটো আমাৰ শুদ্ধ উত্তৰ হয়, কাৰণ 300 মিটাৰ। এইটো দেখিলে যদি আপুনি এনেকৈ যদি এইটো পাতি নলয় তেনেহ'লে আপুনি আৰু দীঘলীয়া হ'ব, আৰু 2-3টা লাইন বাঢ়ি যাব। ইমানখিনি কৰি থাকিব নালাগে এক্সামত, সেইকাৰণে আপুনি এনেকৈ একেটা লাইনতে কৰিবলৈ চেষ্টা কৰিব। আৰু 300 মিটাৰ হৈছে আমাৰ ৰাইট এনচাৰ। আৰু প্ৰশ্নটো যদি চোৱা নাই চাই লওক এবাৰ ভালকৈ প্ৰশ্নটো, আৰু উত্তৰটো এয়া। দেখিছে কিমান সহজ। টাইম এণ্ড ডিষ্টেঞ্চৰ প্ৰশ্ন দেখিলে আপুনি ভয় কৰিবলগীয়া একো নাই, আপুনি খুব কম সময়ৰ ভিতৰতে উত্তৰটো উলিয়াব পাৰিব। আৰু কেইটামান কৰি চাওঁ তেতিয়াহে আপুনি ভালকৈ বুজি পাব। এটা দুটা কৰিলে হয়তো ভালকৈ বুজি নাপাবও পাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত যাত্ৰা কৰা 120 মিটাৰ দীঘল ৰেল এখনে 21 ছেকেণ্ডত এখন দলং পাৰ হয়। দলংখনৰ দৈৰ্ঘ্য কিমান উলিওৱা। এইটো আমাক উলিয়াবলৈ দিছে যে দৈৰ্ঘ্য মানে ডিষ্টেঞ্চ কিমান সেইটো উলিয়াবলৈ দিছে। কিন্তু তাৰ আগতে আমাক কি কৈছে সেইটো আমি ভালকৈ জানি ল'ব লাগিব যে প্ৰশ্নটো আমাক কি বিচাৰিছে। যিহেতু আমি গম পালোঁ যে দলংখনৰ দৈৰ্ঘ্য কিমান সেইটো উলিয়াবলৈ দিছে, কিন্তু প্ৰশ্নটোত কি কৈছে আমাক প্ৰশ্নটোৱে কি বিচাৰিছে সেইটো প্ৰথমতে আমি চাই ল'ব লাগিব। কৈছে যে দলংখনৰ দৈৰ্ঘ্য কিমান উলিওৱা, মানে দলংখনৰ ডিষ্টেঞ্চ কিমান সেইটো উলিয়াবলৈ দিছে। কিন্তু তাৰ আগতে এইটো চাব লাগিব যে দীঘল ৰেল, মানে ৰেলখনৰ দীঘল কিমান 120 মিটাৰ দীঘল ৰেলখন, আৰু প্ৰতি ঘণ্টাত আহিছে 60 কিলোমিটাৰ, মানে 1 ঘণ্টাত 60 কিলোমিটাৰ আহিছে। আৰু এখন দলং আছে যে সেই দলংখন পাৰ হ'বলৈ কিমান সময় লাগে 21 ছেকেণ্ড সময় লাগে। 120 মিটাৰ দীঘল ৰেলখনে
এখন দলং পাৰ হওঁতে সময় লাগে 20 সেকেন্ড আৰু ৰেলখন আহিছে কিমান প্ৰতি ঘণ্টাত 60 কিলোমিটাৰকে আহিছে তেনেহলে আমাৰ ডিসটেন্স কিমান হেতু উলিয়াবলৈ দিছে আৰু অপচনত দেখিছে যে অপচনত আমাক কি বিচাৰিছে মিটাৰত উলিয়াবলৈ দিছে আৰু প্ৰশ্নটোত আছে কিমান কিলোমিটাৰত আছে আৰু আমাক উলিয়াবলৈ দিছে মিটাৰত প্ৰথমতে আমি কি কৰিব লাগিব এই প্ৰশ্নটো আগৰটোতকৈ অকমান বেলেগ ধৰণে কৰিব লাগিব আগতে অলপ বেলেগ আপোনালোকে হয়তো পঢ়োতে গমেই পাইছে যে অকমান বেলেগ হয় এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া আপুনি কেনেকৈ কৰিব একদম খুব কম সময়ৰ ভিতৰত আৰু শৰ্ট ট্ৰিক্সত কেনেকৈ কৰিব আজি তাকে কম যেতিয়া আমাক যেহেতু ডিসটেন্স উলিয়াবলৈ দিছে আৰু ইয়াত এটা দিয়া আছে যে 120 মিটাৰ দীঘল মানে 120 মিটাৰ ডিসটেন্স এটা দিয়া আছে আৰু উলিয়াবলৈ দিছে যে দলংখনৰ আকৌ দীঘল কিমান ৰেলখনৰ দীঘলটো দিয়াই আছে কিন্তু দলঙৰ দীঘলটো কিমান হেতু দিছে এনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে এইখিনিতে কৈ দিছো যে এইখন হৈছে যে ৰেলখন কিমান দীঘল এইখন হৈছে ৰেলখন এনেকৈ আঁকি দিছো ৰেলখন কিমান দীঘল 120 মিটাৰ দীঘল আৰু তাৰপিছত আমাক এটা উলিয়াব দিছে এইখন দলং আছে এই দলংখন কিমান দীঘল হেতু আমাক সুধিছে এখন দলং ধৰি লৈছো আৰু এটো এখন ৰেলগাড়ী ধৰি লৈছো এই ৰেলগাড়ীখন দীঘলটো কিমান 120 মিটাৰ দীঘল আৰু আমাক উলিয়াব দিছে কি দলংখনৰ দীঘল কিমান হেতু উলিয়াব দিছে যেটো দলংখনৰ দীঘল কিমান দীঘল হেতুটো আমাক কোৱা নাই হেকাৰণে আমি কি কৰিম ইয়াত x বুলি ধৰি লম মানে দলংখন x মিটাৰ দীঘল আৰু যদি এনেকৈ হয় তেতিয়া আমি কি কৰিব লাগিব এটো প্লাস কৰিব লাগিব এটো প্লাস কৰিলে মানে আমি ইয়াৰ উত্তৰটো পাই যাম আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু কেইটামান লৈ আহিম খুব সহজ আৰু খুব ধুনীয়া প্ৰশ্ন আনিছো যে যদি এনেকৈ হয় এটো এতিয়া কি কৰিব লাগিব এই দলং ৰেলখন যিমান দীঘল আৰু দলংখন যিমান দীঘল ৰেলখনৰ দীঘল আৰু দলংখনৰ দীঘলটো আমি যোগ কৰিব লাগিব যোগ কৰি আমি যেটো পাম হেতুৰ পৰা আমি প্ৰশ্ন উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম এতিয়া কি হ'ব যে প্ৰথমতে আমাক কিমান দিছে ডিসটেন্স মানে ডিসটেন্স কিমান যেটো ইয়াত ডিসটেন্স দুটা আছে যে এখনৰ আছে ৰেলগাড়ীখনৰ ডিসটেন্স আৰু দলংখনৰ ডিসটেন্স ৰেলগাড়ীখনৰ দিয়া আছে যে 120 মিটাৰ আৰু দলংখনৰ দিয়া নাই গতিকে আমি এটো কি কৰিম যেটো আমি ইয়াত প্লাস কৰিব লাগিব যদি এটো অকল দলং বুলিয়ে নহয় যে এখন যদি ট্ৰেইন আহি আছে ইয়াত ইকিন এটা যদি পাহাৰ আছে এই পাহাৰটো পাৰ হওঁতে কিমান সময় লাগে দলং নহয় যদি পাহাৰ থাকিবও পাৰে বা পাহাৰ নাথাকি ইয়াত আপোনাৰ বেলেগ কিবা প্ৰশ্ন থাকিবও পাৰে তেতিয়া যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আহে দলং থেকে পাহাৰে আহিলে বা ঘৰে আহিলে তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন আহে তেতিয়া কেনেকৈ কৰিব এটো প্লাস কৰিবলৈ প্লাসটো আমি কি প্লাস কৰিলে কিমান পাম 12 প্লাস x পালো মানে এটো যেহেতু ইয়াত আমি x তো ইয়াৰ লগত যোগ হৈ না যায় গতিকে ইয়াত আমি যোগ কৰিলে কিমান পাম 120 plus x যদি পূৰণ কৰে তেতিয়া 120 x হলতেন কিন্তু এতিয়া যেটো যোগ কৰিব দিছে গতিকে এট প্লাস চিহ্নটো বহিব তাৰ পিছত কি কৰিম আমাক তাৰ পিছত কি দিছে যে টাইম দিছে টাইমটো কিমান দিছে টাইম দিছে যে আমাক কিমান 21 সেকেন্ড এই সেকেন্ডটো নিলিখিলেও হয় সেকেন্ডটো লিখি পালো মই 21 সেকেন্ড হয় তাৰ পিছত দিছে স্পিডটো কিমান আছে স্পিড দিছে 60 মিটাৰ প্ৰতি ঘণ্টাত দিছে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত হলে আমাৰ উত্তৰটো কি আহত আছে মিটাৰত আছে গতিকে আমি কিলোমিটাৰ পৰা মিটাৰলৈ নিবলৈ হলে কি ব্যৱহাৰ কৰিব লাগিব এটোটো কৈয়ে আহিছো আৰু কি কৰিব লাগিব প্ৰথমতে যদি আমাক কিলোমিটাৰ পৰা মিটাৰলৈ নিয়া হয় তেতিয়া হ'ব যে 5 টো ওপৰত হ'ব আৰু 18 টো তলত হ'ব মানে 5/18 হ'ব এতিয়া আমি এটো প্ৰথমতে সৰু কৰি লম যেহেতু আমি একটো লগ প্ৰশ্নটো কৰিব লাগিব ইয়াত আমি কিমান বাৰ যাব 6 বাৰ যাব 6 3 গুণ 18 আৰু 6 2 গুণ 60 গতিকে এটো আমি কিমান হ'ব 50/3 এটো হৈ গল তাৰ পিছত এটা কি কৰিম আমি যেহেতু আমাৰ এটো কি 50/3 টো আমি কত পালো এই যেটো স্পিড আছিল সেই স্পিডটো আমি কটাকটি কৰিলে মানে কিলোমিটাৰ পৰা মিটাৰলৈ নি পিনি এটো পালো যে 50/3 পালো তাৰ পিছত এটা কি কৰিম আমাৰ প্ৰশ্নটোত কি দিয়া আছে যে দলংখনৰ দৈৰ্ঘ্য কিমান এতিয়া আমি প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ যাম
যেহেতু এইডোখৰ প্ৰথমতে আমি পাতি ল'লোঁ যে কি হ'ব ফৰ্মুলা মতে পঢ়াবলৈ গ'লে আৰু ডিষ্টেঞ্চ উলিয়াবলৈ দিছে ডিষ্টেঞ্চৰ ফৰ্মুলাটো কি আছিলে ডিষ্টেঞ্চ ইজ ইকুৱেল টাইম ইনটু স্পীড মানে স্পীড ইনটু টাইমো হ'ব পাৰে বা টাইম ইজ ইনটু স্পীড যিকোনো একেটাই হ'ব যেনেকৈ নবহাওক আপুনি এইটো যেতিয়া হ'ব তাৰপিছত আমি কি কৰিম যে ডিষ্টেঞ্চ কিমান আছে ইয়াত যেহেতু এবাৰ ডিষ্টেঞ্চৰ আছে আগতে যেহেতু নাছিলে আগৰ গিটাত কিন্তু এবাৰ যে ডিষ্টেঞ্চটো দিয়া আছে গতিকে ডিষ্টেঞ্চ কিমান 120 প্লাস x আছে আৰু t কিমান যে t আছে 21 সেকেন্ড আৰু s আছে কিমান 50/3 আছে এতিয়া আমি এটো কি কৰিম কটাকটি কৰি লম কটাকটি কৰিলে কিমান পাম 3 নে 21 কিমান বাৰ যাব 7 বাৰ যাব মানে 7 3 গুণ 21 আৰু এডখতে পাতি লৈছো যে 120 plus x is equal 7 into 50 আৰু এটো আমি কিমান পাম 7 into 50 is equal কিমান পাম 7 3 গুণ 7 5 গুণ 35 350 120 plus x is equal 350 এটো পালো এতিয়া আমি কি কৰিব লাগিব এটো আমি আলো লৈ আহিম এডখত কৰিম এতিয়া কি কৰিব লাগিব মই এটো ইয়াত পাতি দিম এতিয়া কি কৰিব লাগিব যে 120 যেহেতু আছে আৰু আমি যদি এটো x ইকুৱেল কিমান পাম 350 ইয়াত যেহেতু প্লাসত আছে এটো ইয়া আগত আমি মই আগতেও কৈছিলো যে যেহেতু ইয়া আগত একো চিন নাথাকে তেতিয়া এটো সদায় প্লাস চিন থাকে বুলি আমি জানো আৰু এটো যদি সমান চিহ্ন আগত যদি প্লাস চিহ্ন থাকে সমান চিহ্ন পিছলে যদি আহে তেতিয়া কি হ'ব মাইনাস হ'ব বুলি মই আগতে কৈছিলো আপোনালোকক আৰু ঠিক এই একেদৰে হ'ব যে যেহেতু এতিয়া আমি সমান চিহ্ন পিছফালে আনিম গতিকে এটো মাইনাস হ'ব গতিকে কি হ'ব 120 হ'ব এটো বুজি পালেনে যে x মানে 120 প্লাস x আছিল যেহেতু আমি ইয়াত কি কৈছো যে এই x টো ইয়াতে পাতি দিলো কিন্তু সমান চিহ্ন দি পিনি কি গলো 350 মাইনাস 120 মানে এটো যেহেতু ইয়াত প্লাস চিহ্ন আছে 120 টো এই 120 টো সমান চিহ্নডালৰ পিছফালে লৈ আহিলো গতিকে ইয়াত কি হল মাইনাস হৈ যাব সমান চিহ্ন পিছফালে যদি ইয়াত পূৰণ থাকে তেতিয়া হৰণ হ'ব কিন্তু ইয়াত যেহেতু যোগত আছে গতিকে ইয়াত আহিলে বিয়োগ হ'ব এটো বিয়োগ কৰি আমি কিমান পাম 032 আৰু এটো হৈছে আমাৰ ৰাইট আনসাৰ কাৰণ x ইকুৱেল কিমান পালো 230 মিটাৰ আৰু আমাৰ এই অপচনত আছে না হেতু আমি চাই লম প্ৰথমতে কাৰণ x ৰ মান আমাৰ অলৰেডি ওলাই গল x ৰ মান কিমান 230 মিটাৰ অপচনত আছে নে আছে যে অপচন 2 টো হৈছে ৰাইট আনসাৰ 230 মিটাৰ এটো কাৰণে 230 মিটাৰ মানে কি বুজিছেনে যে ইয়াত যে মই এটা চিহ্ন আঁকিছিলো যে ৰেলখনৰ দীঘল কিমান 120 মিটাৰ আৰু x মানে হৈছে দলংখনক আমি কি বুলি ধৰি লৈছিলো x মিটাৰ বুলি ধৰি লৈছো যেহেতু দলংখনৰ জোখটো আমাক দিয়া নাছিলে আৰু দলংখনৰ জোখ দিয়া নিদিয়া কাৰণে আমি হেতু x ধৰি লৈ আৰু কৰি গলো আৰু x ৰ মান কিমান পালো 230 পালো 230 হৈছে আমাৰ ৰাইট আনসাৰ এটো ধৰিব পাৰিছে নে নাই আপোনালোকে মোক কমেন্ট কৰি জনাব এটো প্ৰশ্নটো এটো আপুনি ভালকৈ চাই লওক আৰু এটো হৈছে ইয়াৰ উত্তৰটো ভালকৈ চাই লওক আৰু কোনোবা লিখিব বিচাৰিছে যদি লিখি লওক 5 নম্বৰ প্ৰশ্নটো হৈছে যে যদি 55 মিটাৰ দীঘল ৰেল এখনে 195 মিটাৰ দীঘল প্লেটফৰ্ম এটা 10 সেকেন্ডত পাৰ হয় তেনেহলে ৰেলখনৰ গতি কিমান সুধিছে যে আমাক প্ৰশ্নটো কি উলিয়াব দিছে প্ৰশ্নটো উলিয়াব দিছে যে গতি মানে স্পীড কিমান হেতু উলিয়াবলৈ দিছে আৰু ইয়াত এটা কথা মন কৰিব যে দীঘল কিমান ট্ৰেইনখনৰ দীঘল হৈছে 55 মিটাৰ 55 মিটাৰ আৰু প্লেটফৰ্মটো দীঘল হৈছে 195 মিটাৰ আৰু যদি এনেকৈ দুটা ডিসটেন্স দি দিয়া থাকে আগৰ প্ৰশ্নটো হৈতে একেই হয় যদি এনেকৈ থাকে তেতিয়া আপুনি কি কৰিব লাগিব সদায় প্লাস কৰিব লাগিব এই দুইটা ডিসটেন্স সদায় প্লাস কৰিব লাগিব তাৰ পিছত দিছে যে
ডিষ্টেঞ্চ যেতিয়া প্লাছ কৰি কি কৈছে যে প্লেটফৰ্মটো পাৰ হওঁতে কিমান লাগে 10 ছেকেণ্ড সময় লাগে আৰু এনসাৰটোত অপশ্যনকেইটাত কি দিয়া আছে অপশ্যনত আছে যে সব কিলোমিটাৰ দিয়া আছে আৰু ইয়াত যেহেতু মিটাৰত আছে আমাৰ প্ৰশ্নটো এটো চাই লওক যে এখন ট্ৰেইনখন কিমান 55 মিটাৰ দীঘল আৰু এটো এটা হৈছে প্লেটফৰ্মটো কিমান দীঘল প্লেটফৰ্মটো হৈছে 195 মিটাৰ দীঘল যদি এনেকৈ থাকে অকল এখন ট্ৰেইন বুলিয়ে নহয় প্লেটফৰ্ম বুলিয়ে নহয় যদি এখন ট্ৰেইন দুখন ট্ৰেইন হলেও যদি দুখন ট্ৰেইনৰ ডিষ্টেঞ্চ দিয়া থাকে তেনেহলে এটো সদায় প্লাস কৰিব লাগিব প্লেটফৰ্ম থাকিবও পাৰে দলং থাকিবও পাৰে বা পাহাৰ পৰ্বত থাকিবও পাৰে এইবিলাক যদি থাকে তেতিয়া আপুনি কি কৰিব লাগিব ডিষ্টেঞ্চ যদি দিয়া থাকে তেতিয়া আপুনি সদায় প্লাস কৰিব লাগিব এটা আমি কি হ'ব প্লাস কৰিব লাগিব গতিকে এটো কি কৰিম এই দুটা প্লাস কৰিলে কিমান পাম 250 পাম এতিয়া আমি কি কৰিম যে প্ৰশ্নটোত কি কৈছে যে আমাক কি দিছে যে ৰেলখনৰ গতি কিমান আমাক স্পীড কিমান হেতু সুধিছে আৰু স্পীডৰ ফৰ্মুলাটো কি হয় হেতু প্ৰথমতে আমি পাতি লম এতিয়া আমি কি কৰিম ইয়াৰ যেটো ডিষ্টেঞ্চ হেতু আমি উলিয়াই ললো আৰু ডিষ্টেঞ্চৰ ফৰ্মুলা আৰু টাইম কিমান দিছে টাইম দিছে আমাক কি হেতু হৈছে d আৰু টাইম হৈছে কিমান 10 সেকেন্ড এতিয়া আমি কি কৰিম ডিষ্টেঞ্চৰ যেটো ফৰ্মুলা হেতু আমি পাতি লম d = t * s কিন্তু আমাক দিছে কি গতি উলিয়াব দিছে মানে স্পীড উলিয়াবলৈ দিছে যেতিয়া স্পীড উলিয়াবলৈ দিছে তেতিয়া হলে আমি কি কৰিম যে ডিষ্টেঞ্চ কিমান আছে 250 আছে ইকুৱেল কিমান t কিমান যে টাইমটো আছে 10 আমাৰ উলিয়াব দিছে s তো আমি এনেকৈ পাতি ললো আৰু অপচনত কি দিয়া আছে অপচনত যেটো কিলোমিটাৰ বা আৱাৰ্ছত আছে এতিয়া আমি কি কৰিম যদি এনেকৈ থাকে তেতিয়া হলে আমি কি কৰিব লাগিব আমাক কি দিয়া আছে এইখিনি লাগে হয়তো সকলোৱে বুজি পালে যেটো ডিষ্টেঞ্চ আমি কিমান পালো 250 মিটাৰ পালো আৰু টাইমটো কিমান পালো টাইম পালো আমি 10 সেকেন্ড ইয়াত দিয়ে দিছে আৰু ডিষ্টেঞ্চটো কোপৰা পালো হেতু গম পালে যে ট্ৰেইনখনৰ দীঘল আৰু প্লেটফৰ্মটো দীঘল এই দুটা প্লাস কৰি দিলো আৰু প্লাস কৰি আমি পালো 250 আৰু টাইম পালো 10 সেকেন্ড আৰু অপচনত আছে যে অপচন কিটা আমাৰ দিছে কিলোমিটাৰত আৰু প্ৰশ্নটো আছে মিটাৰত গতিকে এতিয়া আমি কি কৰিম আমাক কি উলিয়াবলৈ দিছে আমাক যেটো উলিয়াব দিছে গতি উলিয়াবলৈ দিছে আমি এতিয়া কি কৰিম গতি যেটো ফৰ্মুলা হেতু আমি পাতি লম গতিৰ ফৰ্মুলাটো কি আছিল s = d/t মানে স্পীড = ডিষ্টেঞ্চ বাই টাইম এটো আমি পাতি ললো এতিয়া কি কৰিম পাতি লম যে s = d মান কিমান আছে ডিষ্টেঞ্চ কিমান আছে 250 ডিষ্টেঞ্চ কিমান আছে 250 আৰু টাইম কিমান আছে টাইম আছে কিমান 10 সেকেন্ড গতিকে 10 টো পাতি ললো আৰু আমাক এতিয়া কি দিয়া আছে প্ৰশ্নটোত কি দিয়া আছে মিটাৰত আৰু উত্তৰটো কিহত আছে কিলোমিটাৰত তেনেকৈ যদি আপুনি ডাইৰেক্ট উলিয়ালে টান পায় তেনেহলে আপুনি এনেকৈ উলিয়াব পাৰে যদি এনেকৈ উলিয়াই ললে এতিয়া আমি কি কৰিম এটো এতিয়া কাটি ললো কিমান থাকিলে s ৰ মান কিমান আছে 25 কিন্তু স্পীডটো কিমান পালো স্পীড পালো 25 মিটাৰ আৰু প্ৰশ্নটো এতিয়া কিহত আছে প্ৰশ্ন আপুনি দেখিছে যে প্ৰশ্নটো কিলোমিটাৰত আছে কিলোমিটাৰ থাকিলে কি কৰিম যে 25 ৰ লগত কি কৰিব লাগিব 18/5 মাল্টিপ্লাই কৰিব লাগিব মানে যেহেতু এটা কথা আগৰ পৰাই কৈ আহিছো যে কিলোমিটাৰ থাকিলে কি হয় কিলোমিটাৰৰ পৰা মিটাৰলৈ গলে মানে কি কৰিব লাগিব 5/18 আৰু মিটাৰৰ পৰা যেতিয়া কিলোমিটাৰলৈ যাব তেতিয়া 18/5 আৰু এতিয়া আমাক কি দিয়া আছে যে মিটাৰৰ পৰা কিলোমিটাৰলৈ নিব লাগে ইয়াত যেটো কিলোমিটাৰত আছে প্ৰশ্নটো গতিকে আমি কিলোমিটাৰত নিম কিলোমিটাৰ নিলে কি কৰিম আমি এতিয়া এটো কটা যাব কিমান যাব 5 * 5 = 25 5 বাৰ গল ওপৰত থাকিলে কিমান 5
ইনটু 18 আৰু এইটো যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম মাল্টিপ্লাই কৰিলে আমি কিমান পাম 990 পাম যেহেতু আমি এইটো মিটাৰৰ পৰা কিলোমিটাৰলৈ নিলো গতিকে ইয়াত হ'ব কি কিলোমিটাৰ পাই আৱাৰ্ছ আৰু ইয়াত আমি অপচন কেইটা চাম অপচনত আছে নে নাই এইটো 2 নম্বৰৰ ৰাইট এনসাৰ হৈছে কাৰণ ইয়াত অপচনটো যেহেতু আছে যে 90 কিলোমিটাৰ পাই আৱাৰ্ছ এইটো যেহেতু আছে আৰু এইটো হৈছে আমাৰ ৰাইট এনসাৰ এইটো প্ৰসেসটো অলপ দীঘলীয়া পাইছে সেইকাৰণে যদি এনেকুৱাকৈ টান পায় তেতিয়াহ'লে আপুনি কি কৰিব লাগিব এইটো এটা ভালকৈ বুজাই দিম যে এইখিনিলৈকে যেতিয়া উলিয়াব এইখিনিলৈকে উলিয়াৰ পিছত কি কৰিব লাগিব এইটো অলপ বুজাই দিম যেতিয়া আপুনি এইখিনিলৈকে কৰি ল'ব তাৰপিছত কি দি আছে যে আমাক কি উলিয়াব দিছে স্পীড উলিয়াবলৈ দিছে আগৰটোৰ দৰে কৰিলেও হ'ব কিন্তু এইটো মই অলপ শ্বৰ্ট ট্ৰিক্সত কৰি দিম স্পীডৰ ফৰ্মুলাটো হৈছে t/t আৰু এতিয়া আমাক কি দিছে d মান কিমান আছে d মান আছে 250 আৰু t মান আছে 10 আৰু প্ৰশ্নটোত দিয়া আছে মিটাৰত আৰু আমি এটা নিব লাগে কিলোমিটাৰত তেতিয়াহ'লে আমি কি কৰিব লাগিব 18/5 তো আমি লগতে পাতি দিব পাৰিম এইটো যেতিয়া আমি পাতি ল'ম আৰু এতিয়া আমি এইটো আমি কটাকটি কৰিম কটাকটি কৰিলে কিমান পাম 0 কাটি ল'লোঁ আৰু 5 25 কিমান বাৰ যাব 5 বাৰ যাব ইয়াত এতিয়া কি পালোঁ 5 × 18 থাকিলে এইটো যদি আমি মাল্টিপ্লাই কৰি দিম কিমান পাম 90 কিলোমিটাৰ পাৰ আৱাৰ্ছ পাম এইটো দেখিলে একেবাৰে সহজ মানে আগৰটো মই যেটো প্ৰসেস দেখালোঁ প্ৰথমতে কৰি এইটো দেখিলে যে অলপ প্ৰসেসটো দীঘল আছে অলপ দীঘলীয়া হ'ব যদি আপুনি এনেকৈ কৰে তেতিয়া আপুনি এটা লাইনতে প্ৰশ্নটো উত্তৰ উলিয়াব পাৰিব এই লাইনটো আপুনি নাপাতিলেও হ'ব এইটো পাতি ডাইৰেক্ট এইটো উলিয়াব পাৰিব দেখিছে কিমান সহজ যদি আপুনি এইটো যদি বুজি নাপায় যদি ইটো প্ৰথমতে যেটো কৰি দিছে সেইটো যদি বুজি পাইছে এনেকৈ কৰিলেও হ'ব এইডোখৰ পৰা এইটো এনেকৈ কৰিলেও হ'ব এইটো কৰিলে আপুনি একেটা উত্তৰ পাব আৰু যদি এইটো দীঘলীয়া প্ৰসেস পাইছে তেনেহ'লে আপুনি এনেকৈ কৰিলে আপুনি উত্তৰটো উলিয়াব পাৰিব আৰু এনেকৈ কৰিলে অলপ সোনকালে হয় সেইকাৰণে এনেকৈ পাতি দিছোঁ অলপ সোনকালে উলিয়াব পাৰে এনসাৰটো যেহেতু পৰীক্ষালত আমাৰ ইমান টাইম নাপাওঁ সেইকাৰণে আপুনি যিমান পাৰে শ্বৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব আৰু এইটো শিকি ল'ব পাৰে লিখি ল'ব পাৰে আৰু প্ৰশ্নটো হৈছে এইটো আৰু উত্তৰটো এয়া দেখিছে শ্বৰ্ট ট্ৰিক্স বুলি কৈ পেলাই এয়া যদি বুজি নাপায় ক'ব মই আকৌ নিশ্চয় বুজাবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু নতুন এটা ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ